আজি পুৱা 7 বজাৰ পৰাই ৰাজ্যত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া। এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছো 107 নং সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত জোৰখতীয়া গাঁৱত। আৰু মোৰ কেমেৰা সহযোগে এই মুহূৰ্তত দেখুৱাব পৰিৱেশটো পুৱা প্ৰায় 7 বজাৰ পৰাই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে এনেধৰণেই ৰাইজ ওলাই আহিছে। আৰু এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছো যি নতুন জোৰখতীয়া গাঁৱৰ শিশু কল্যাণ প্ৰাথমিক বিদ্যালয়ত। দেখুৱাইছো পৰিৱেশটো ভোটাৰ ৰাইজে এনেধৰণে শাৰী পাতি পুৱা প্ৰায় 7 বজাৰ পৰাই ভোটাধিকাৰ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। আৰু মোৰ ইতিমধ্যেই যিগৰাকী সৰুপথাৰ বিধানসভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে ভোটদান কৰিছেহি। কি ক'ব, আজি পুৱা প্ৰায় 7 বজাৰ পৰা ভোট গণনা আপুনিও ভোট গ্ৰহণ প্ৰক্ৰিয়া? আচলতে চাওক, ভোট গ্ৰহণ প্ৰক্ৰিয়া 7 বজাত আৰম্ভ হৈছে আৰু সৰুপথাৰ সমষ্টিবাসী ৰাইজে খুব উৎসাহেৰে ভোট প্ৰদান কৰিছে। এইবাৰ সমষ্টিবাসী ৰাইজে উন্নয়নৰ বাবে ভোট প্ৰদান কৰিছে। আমাৰ সমষ্টিৰ যি যোৱা 5 বছৰৰ উন্নয়ন তাৰ প্ৰতি লক্ষ্য ৰাখি সৰুপথাৰ সমষ্টিবাসী ৰাইজৰ বাবে এই নিৰ্বাচন এটা উৎসৱৰ দৰে হৈছে। আৰু সকলো মানুহ আপোনালোকে দেখিছে পুৱাৰ পৰা শাৰী পাতি শৃংখলাবদ্ধভাৱে শান্তিপূৰ্ণভাৱে ভোট প্ৰদান কৰিছে। এয়া গণতন্ত্ৰৰ বাবে ভাল লক্ষণ। আৰু আহি থকা দিনত এই যি ৰাইজৰ আগ্ৰহ, ৰাইজৰ প্ৰত্যাশা, এই ৰাইজৰ আগ্ৰহক, ৰাইজৰ প্ৰত্যাশাক আমি বাস্তৱত উন্নয়নৰ জৰিয়তে, অধিক ডেভেলপমেণ্টৰ জৰিয়তে পূৰণ কৰিম। সপৰিয়ালে আজি আহিছে? সপৰিয়াল আমাৰ ইয়াত মা আহিব পৰা নাই, মা অলপ শাৰীৰিকভাৱে অসুস্থ। বাকীসকল আহিছে, সকলোৱে ভোট প্ৰদান কৰিছে। কালি নিশা দেখা পোৱা গৈছে যে আপোনাক কিছুদিন আগত, আজিৰ পৰা 2 দিন পূৰ্বে আপোনাৰ বাসগৃহত চাংপোলস্থিত যি বাসগৃহত তাত বোমা উদ্ধাৰ হৈছে। তাৰ বিপৰীতে কালিৰ দিনটোতো এক মৃত্যুৰ ভাবুকি। কালি কিবা এটা খুব সুপৰিকল্পিতভাৱে অসমৰ বিভিন্ন ঠাইত জাতীয় পৰিষদৰ লোকে থানাবিলাকত ঘেৰাও কৰিছে, ক'ৰবাত হুলস্থুল কৰিছে। এই যে সুপৰিকল্পিত গম পোৱা গৈছে। আৰু ভিডিঅ'বিলাক আপুনি চালে দেখিব, তাত থকা অধিকাংশ লোকে অত্যাধিক মদ্যপান কৰি এটা অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিছে আৰু পুলিচকো খুব দুৰ্ব্যৱহাৰ কৰিছে। এজন বিধায়কৰ প্ৰাৰ্থীৰ নেতৃত্বত এনেধৰণৰ কথাটো কেতিয়া আদৰণীয় হ'ব নোৱাৰে। দ্বিতীয়তে আৰু এজন ব্যক্তি দেখিছোঁ, যিজন ব্যক্তিয়ে আমাক ছ'চিয়েল মিডিয়াত হত্যাৰ ভাবুকি দিছে। তেওঁ দৰকাৰ হ'লে উগ্ৰপন্থী হৈ মোক হত্যা কৰিম বুলি কৈছে। আচলতে এনে ভাবুকিক আমি ভয় নকৰোঁ, কিন্তু এনে ভাবুকি কিয় দিব লগা হ'ল? মই ক'ত কি অপৰাধ কৰিলোঁ? আৰু জীৱন চুতীয়াৰ উচতনিতে এইবিলাক ভাবুকি দিছে, কাৰণ জীৱন চুতীয়া লগত আছে। এইটো খুব দুৰ্ভাগ্যজনক। জীৱন চুতীয়াৰ দৰে এজন ব্যক্তি, যাক আমি কিছু সংস্কৃতিবান বুলি ভাবিছিলোঁ, কাৰণ বিজেপিৰ পৰা যোৱা, কিন্তু তেওঁৰ নেতৃত্বত বিভিন্ন ঠাইত কালি মদ বিলোৱা হৈছে, বিভিন্ন ঠাইত মদ খাই কাজিয়া লগোৱা হৈছে। আৰু কোনোবা এখন গাঁৱত কিবা এটা হোৱা বিক্ষিপ্ত ঘটনাক আইনী প্ৰক্ৰিয়াৰ মাজলৈ পঠাই নিদি তেওঁলোকে থানা ঘেৰাও কৰি আৰু তেওঁলোকৰ নেতৃত্বতে মোক হত্যাৰ ভাবুকি দি যিখিনি কৰিছে, মই বৰ আচৰিত হৈছোঁ। আৰু 2 দিনমানৰ আগত যিহেতু আমাৰ ঘৰলৈ গ্ৰেনেড দলিওৱা হৈছিলে, আৰু যোৱাকালি ৰাতি আমাক হত্যাৰ ভাবুকি দিছে। গোটেই কথাখিনি ক'ৰবাত সংযোগ আছে নেকি, এই কথাটো পুলিচে নিশ্চয় তদন্তত চাব। আৰু ভাবুকি দিয়া ব্যক্তিজননো কোন, তেওঁৰ উদ্দেশ্য কি? এজন জনপ্ৰতিনিধিক হত্যা কৰিম বুলি মুকলিকৈ থানাৰ সন্মুখত চিঞৰি থকাৰ পাছতো তেওঁ কেনেকৈ বাচি থাকিব, এইটো কথা পুলিচে জানিব। পুলিচক সুধিব আপোনালোকে। নিশ্চয় এয়া আছিল সৰুপথাৰ বিধানসভা সমষ্টিৰ যিগৰাকী অগপ বিজেপি NDA মিত্ৰজোঁটৰ প্ৰাৰ্থী বিশ্বজিৎ ফুকন। ইতিমধ্যেই তেখেতে এই যি ভোট গ্ৰহণ কেন্দ্ৰ, ইয়াতে ভোটদান কৰিছে। আৰু দেখুৱাই গৈছোঁ পুৱাৰে পৰা এক দীঘলীয়া শাৰী। 1 নং যি ইয়াতে 107 নং যি সৰুপথাৰ বিধানসভা সমষ্টি আছে, ইয়াতে 213টাকৈ যি ভোট গ্ৰহণ কেন্দ্ৰ আছে। তাৰ বিপৰীতে তাৰে প্ৰায় 69টা ভোট গ্ৰহণ কেন্দ্ৰ মহিলাই পৰিচালিত কৰিছে। আৰু দেখুৱাই গৈছোঁ পুৱাৰ পৰা যদি আমি বতৰৰ কথা কওঁ, বতৰ কিছু ডাৱৰীয়া আৰু সৰুপথাৰৰ কিছু ঠাইত বৰষুণ। যি সৰুপথাৰ অসম নাগালেণ্ড সীমান্তৰ যি উৰিয়ামঘাট চুকীয়া পথাৰ অঞ্চলত পুৱাৰ ভাগত কিছু ঠাইত বৰষুণো পৰা পৰিলক্ষিত হৈছে। তাৰ বিপৰীতে দেখুৱাই গৈছোঁ বিধায়কগৰাকীয়ে সপৰিয়ালৰ সৈতে আহিছে আৰু শাৰী পাতি এনেধৰণে ভোট যি গ্ৰহণ কৰিছে। দেখুৱাই গৈছোঁ কিছু মন্তব্য বাইদেউ ভোটদান কৰিবলৈ। আজি আহিছোঁ একেলগে ভোটদান কৰিবলৈ। সকলোকে দেখিছোঁ, ৰাইজক ভাল লাগিছে। কি ক'ব আগৰ আপুনি যিহেতু পত্নী বা আগৰ ভৱিষ্যতৰ
তেওঁকতো মই এয়াই দেখিছোঁ যে তেওঁ কামতেই মন আৰু কেনেকে সকলোৰে সামগ্ৰিকভাৱে উন্নতি কৰিব পাৰোঁ সমষ্টিৰ সেইটো উদ্দেশ্যতে অনবৰতে ব্যস্ত হৈ থাকে আৰু আশা ৰাখিছোঁ ভৱিষ্যতেও একেধৰণে দুগুণ উৎসাহেৰে তেওঁ নিজৰ উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়ি যাব। নিশ্চয়কৈ এয়া আছিল যিগৰাকী NDA বা বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিশ্বজিৎ ফুকনৰ পত্নী আৰু কেমেৰা সহযোগে দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এনেধৰণে শৃংখলাবদ্ধভাৱে পুৱা প্ৰায় 7 বজাৰ পৰাই যি সৰুপথাৰ বিধানসভা সমষ্টিত ভোট যি গ্ৰহণ প্ৰক্ৰিয়া চলি আছে তাৰে দেখুৱাই গৈছোঁ সামগ্ৰিক দৃশ্যাংশ আৰু এইদৰেই আচলতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আচলতে এনেধৰণেই যি বিভিন্ন প্ৰান্তৰ লগতে 1 নং যি 107 নং সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত যি 213টাকৈ ভোট গ্ৰহণ কেন্দ্ৰত এনেধৰণে ভোট গ্ৰহণ প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে চলি আছে।